Welcome to New Education. As I start করিম class 10 or chapter number 8 ইয়ারে 8.4 কি আছে পূরক কোণৰ ত্ৰিকোণমিতিক অনুপাত যাক ইংৰাজীত কয় ট্ৰাইগোনোমেট্ৰিক ৰেশিও অফ কমপ্লিমেন্টাৰী এংগেল প্ৰথমতে চোৱা পূৰক কোণ কাক বোলে তোমালোকে নিশ্চয় জানা পূৰক কোণৰ পূৰক কোণ হ'বলৈ হলে যিকোনো দুটা কোণৰ যোগফল কিমান হ'ব লাগিব ধৰা a এটা কোণ আৰু b এটা কোণ এই কোণ a প্লাস কোণ b ৰ ভ্যালু কিমান হ'ব 90 ডিগ্ৰী আৰু ইয়াকে পূৰক কোণ বুলি ক'ব পূৰক কোণৰ ডেফিনেশন চোৱা পূৰক কোণ যিকোনো এজৰ কোণৰ যোগফল 90 ডিগ্ৰী হলে ইহঁতক পূৰক কোণ বোলে যেনে কোণ A plus কোণ B equal to 90 degree এতিয়া চোৱা আমি এই পূৰক কোণৰ কি উলিয়াব লাগিব ত্ৰিকোণমিতিক অনুপাত প্ৰথমতে এটা ত্ৰিভুজ লম ত্রিভুজটো হৈছে A B C ইয়াত B কোণটো 90 ডিগ্ৰী এতিয়া চোৱা যদি B কোণ 90 ডিগ্ৰী হয় তেতিয়া A আৰু C কোণ কিমান হ'ব যেহেতু আমি কি জানো ত্ৰিভুজ এটাৰ তিনিটা কোণৰ যোগফল কিমান হয় 180 ডিগ্ৰী তাৰ মানে কোণ A plus কোণ C plus কোণ B equal to কিমান হ'ব 180 ডিগ্ৰী এতিয়া চোৱা কোণ A ৰ ভ্যালু আমি নাজানো প্লাস কোণ C ৰ ভ্যালু আমি নাজানো কিন্তু B ৰ ভ্যালু কিমান 90 ডিগ্ৰী প্লাস 90 ডিগ্ৰী equal to 180 ডিগ্ৰী এতিয়া চোৱা কোণ A প্লাস কোণ C কে ফালে ৰাখি দিয়া 90 ডিগ্ৰী এফালে প্লাস হৈ আছে এফালে নিলে মাইনাস হ'ব সো 180 ৰ পৰা 90 গলে 90 ডিগ্ৰী তাৰ মানে কোণ C আৰু কোণ A কিমান ডিগ্ৰী হ'ল 90 ডিগ্ৰী এতিয়া চোৱা আমি এই কোণ C টুক যদি লেফট সাইডত ৰাখি দিও চোৱা তাৰ মানে কি হ'ল চোৱা A আৰু C কোণজোৰ কি পূৰক কোণ হ'লে হ'ল এতিয়া যদি কোণ C ক আমি লেফট ফালে ৰাখি দিও 90 ডিগ্ৰী মাইনাস কি হ'ব কোণ A এতিয়া চোৱা আমি প্ৰথমতে নরমাল কোণ এর বাবে আমি ত্রিকোণমিতিক রেশিও লৈছো সোয়া sin
ইকুৱেল টু কিমান যেতিয়া এই কোণটো ল'বা তাৰ ঠিক সন্মুখত থকা বাহুডাল কি হৈ যাব লম্ব আৰু তাৰ লগত লাগি থকা সন্নিহিত বাহুডাল ভূমি আৰু 90 ডিগ্ৰীৰ সন্মুখত থকা বাহুডাল কি হ'ব কৰ্ণ এতিয়া সাইনে কি হ'ব লম্ব বাই কৰ্ণ লম্ব কোণডাল BC আৰু কৰ্ণ AC তাৰ পিছত চোৱা cos A cos A কিমান ভূমি বাই কৰ্ণ ভূমি কিমান AB কৰ্ণ AC নেক্সট tan A চোৱা লম্ব বাই ভূমি লম্ব কিমান BC আৰু ভূমি AB এতিয়া cosec A চোৱা জাস্ট উলটাই দিয়া AC বাই BC তাৰ পিছত sec A cosec উলটাই দিয়া AC বাই AB tan A sorry cot A কিমান হ'ব AB বাই BC এইখিনিক আমি 1 নম্বৰ উলি দি থৈ দিলো নেক্সট চোৱা এতিয়া আমি এই ত্ৰিকোণমিতিক যেটো পূৰক কোণৰ আমি ৰেশিও ল'ব লাগে কাৰণে চোৱা আমি sin এই 90 - a লম তেতিয়া আমাৰ কি c কোণটো কি লিখিছো 90 - a এতিয়া sin 90 ডিগ্ৰী মাইনাস a কিমান হ'ব মানে মাইনাস a মানে কি c তাৰ মানে c কোণৰ এতিয়া আমি কি কৰিম এই c কোণৰ বিপৰীত যেতিয়া আমি c কোণ লম তাৰ এই বিপৰীত বাহু কোণডাল আছে AB ত্ৰিভুজ আৰু এবাৰ আঁকিছো চোৱা A B C 90 ডিগ্ৰী এবাৰ চোৱা যেহেতু আমি c কোণটোক লম গতিকে ইয়াৰ বিপৰীত বাহুডাল কি হ'ব এতিয়া লম্ব আৰু এডালটো কৰ্ণ আৰু এডাল কি হ'ব সন্নিহিত বাহু ভূমি এতিয়া চোৱা 90 - a মানে কি c কোণ এতিয়া c কোণৰ sin কি হ'ব লম্ব বাই কৰ্ণ লম্ব কিমান AB কৰ্ণ কিমান AC ঠিক চাই এবাৰ cos 90 - a cos 90 - a 90 - a মানে তুমি মনত থৈ লোৱা যে c কোণৰ কথা কৈ আছো c কোণটো cosine ৰেশিও লোৱা ভূমি বাই কৰ্ণ হ'ব ভূমি কিমান BC কৰ্ণ কিমান AC ঠিক tan 90 ডিগ্ৰী মাইনাস a লম্ব বাই ভূমি লম্ব কিমান AB ভূমি BC এতিয়া cosec 90 - a কেবল ইয়াক উলটাই দিয়া AC বাই
AB sec 90 minus A equal to AC by BC तार पिছত cot 90 minus A किमान होबो BC by AB ইয়াক আমি 2 নম্বৰ দিছো এতিয়া চোৱা মই প্ৰথমতে এনে জাস্ট এটা দেখাই দিছো কেনেকৈ হয় চোৱা এক্সাম্পল হিচাপে মই প্ৰথমটোৱে লৈছো এটো sin 90 minus A equal to কিমান AB by AC এতিয়া সব ওপৰত চোৱা আমাৰ AB by AC কত আছে AB by AC ইয়াত চোৱা AB by AC তার সমান কি cos A তার মানে sin 90 minus A equal to কিমান AB by AC ইয়াৰ হলনি আমি কি লিখিব পাৰো cos A বুজি পালা sin 90 minus A equal to কি হৈ গল cos A তার মানে sin 90 minus A equal to cos A ওলাল ঠিক তেনেকে cos 90 minus A সোয়া BC by AC ওপৰত কত আছে BC by AC তার মানে কিমান BC by AC মানে sin A এতিয়া sin A কত হ'ব cos 90 minus A equal to sin A হ'ব এনেকে যদি তুমি 1 আৰু 2 এর মাজত কম্পেয়ার কৰা এটো নিচিনাকে এইখিনিৰ নিচিনাকে এতিয়া আমি পাম কি 1 আৰু 2 এর পৰা sin 90 minus A equal to cos A cos 90 minus A equal to sin A tan 90 minus A equal to cot A cosec 90 minus A equal to sec A sec 90 minus A equal to cosec A আৰু cot 90 minus A equal to tan এইটা মনত ৰাখিবা খুব ইম্পৰ্টেন্ট হয় এতিয়া আমি কেটামান এক্সাম্পল চাম চোৱা এক্সাম্পল 9 ত কি দি আছে tan 65 degree divided by cot 25 degree
ভ্যালু উলিয়াব দিছে চোৱা এই tan 65 ডিগ্ৰীৰ আমি ভ্যালু জানিম নেকি নাজানো ডাইৰেক্টলি নাজানো কিয়নো আমি কিমানৰ ভ্যালু জানো 0 30 45 60 আৰু 90 ৰ ভ্যালু আমি ডাইৰেক্টলি সেই চাৰ্টটোৰ পৰা গম পাওঁ এতিয়া দিয়া আছে 65 কাৰ মাজত আছে 10 60 আৰু 90 ৰ মাজত আছে তাৰ ভ্যালু নাজানো গতিকে আমি কি লিখিম চোৱা ইয়াক আমি লিখিব পাৰো tan 90 ডিগ্ৰী minus 65 আৰু 90 ৰ ডিফাৰেন্স কিমান 90 ৰ পৰা 65 বিয়োগ কৰা 5 8 ৰ 2 মানে 25 90 minus 25 ডিগ্ৰী কৰিলে আমাৰ কিমান ওলাই 65 গতিকে এই 65 ৰ জায়গাত আমি জাস্ট কি লিখিছো 90 minus 25 আৰু চোৱা তলত cot 25 টো আমি একো নকৰো cot 25 ডিগ্ৰী কিয় নকৰো এটো চোৱা ওপৰত চোৱা tan 90 আছিল এই 25 ক তুমি a বুলি ভাবা যদি 25 ক a বুলি ভাবা তেতিয়া চোৱা কি হয় tan 90 minus a টোক আমি কিমান বুলি ভাবিছো 25 ক আমি a বুলি ধৰিছো তুমি এটোৰ সূত্ৰ জানা tan 90 minus a equal to কিমান cot a তাৰ মানে আমি কি লিখিম tan 90 minus a তাৰ মানে cot a লিখিম সো cot কিমান হ'ব 25 ডিগ্ৰী তলত এইটো তলত যেহেতু 25 আছে আমি গম পাইছো ওপৰত কিমান আহিব cot 25 ডিগ্ৰী সেই কাৰণে হৰত cot 25 আছে হিমান ৰাখিছো এতিয়া চোৱা cot 25 divided by cot 25 কিমান হ'ব 1 একদম ইজি নেক্সট উদাহৰণ 10 চোৱা ইয়াত কি কৈছে যদি sin 3a equal to cos a minus 26 ডিগ্ৰী যত 3a সূক্ষ্মকোণ তেন্তে a উলিওৱা সূক্ষ্মকোণ মানে কি যাৰ ভ্যালু 90 ডিগ্ৰীতকৈ কম হয় 90 ডিগ্ৰীতকৈ কম কোণক যদি x এটা কোণ আৰু যাৰ ভ্যালু 90 ডিগ্ৰীতকৈ কম তাক কি ক'ব সূক্ষ্মকোণ এতিয়া চোৱা আমাক কি দিয়া আছে given sin 3a equal to cos a minus 26 degree আৰু 3a এটা সূক্ষ্মকোণ এটুক এক নাম্বার দিয়া এতিয়া চোৱা যেহেতু 3a এটা সূক্ষ্মকোণ তেনেহলে চোৱা আমি sin 3a equal to কিমান লিখিব পাৰিম cos 90 minus 3a লিখিব পাৰিম যে তুমি কি জানা এই 3a টুক সিঙ্গল a বুলি ভাবা তুমি 3a টুক তুমি এটা a বুলি ভাবা তেতিয়া চোৱা cos 90 minus a তুমি কি লিখিলা হয় sin a এটোৰ ভ্যালু কিমান লিখিলা হয় sin a এতিয়া a টুক আমি কিমান আছিল 3a তাৰ মানে কিমান হৈ যাব জাস্ট sin 3a হৈ যাব কে বুজি পালা sin 3a ক আমি cos 90 minus 3a বুলি লিখিব পাৰো ইয়াক 2 নম্বৰ বুলি দিয়া এতিয়া চোৱা 1 আৰু 2 ৰ পৰা
নাম্বাৰ 1 চোৱা লেফট হেণ্ড সাইডত 3 sin 3a নাম্বাৰ 2 চোৱা লেফট হেণ্ড সাইডত sin 3a তাৰ মানে লেফট হেণ্ড সাইডবোৰ সমান হলে কি লিখিব পাৰো ৰাইট হেণ্ড সাইডবোৰ সমান তাৰ মানে cos a minus 26 degree equal to cos 90 degree minus 3a এতিয়া চোৱা যেহেতু both সাইডত cos আছে cos টো আমি উঠাই দিব পাৰো আৰু এংগেলবোৰ তেতিয়া কি হ'ব সমান হ'ব তাৰ মানে a minus 26 degree equal to 90 minus 3a এতিয়া চোৱা 3a টোক আমি এফালে প্লাস হৈ আছে মাইনাস হৈ আছে লেফট হ্যান্ড সাইডত আনিলে প্লাস হ'ব a plus 3a equal to 90 degree লেফট হ্যান্ড সাইডত 26 degree to মাইনাসত আছে এফালে গলে প্লাস সো কিমান হল 4a equal to 90 plus 26 কিমান হল 116 degree equal to a equal to 116 degree divided by 4 তার মানে সো হরণ করা 116 ইয়াতো ডাইরেক্ট কৰিব পাৰি তথাপি তোমালোকক বুজাৰ সুবিধাৰ্থে সাইডত কৰি দিছো সো 4 ৰে প্ৰথমতে একক এটা লয় হৰণ না যায় দুটা লোৱা কেইবাৰ যাব দুবাৰ 8 থাকিল 3 16 তো 6 তো তলত নমায় না 4 9 গুণ 36 সো কিমান হল 29 ডিগ্ৰী তাৰ মানে এর ভ্যালু কিমান ওলাল 29 ডিগ্ৰী নেক্সট ওয়ান উদাহৰণ 11 কি কৈছে cot 85 degree plus cos 75 degree 0 আৰু 45 degree কোণৰ মাজৰ ত্ৰিকোণমিতিক অনুপাতত প্ৰকাশ কৰা তাৰ মানে এই 85 আৰু 75 কিমান 0 আৰু 45 তকৈ বেছি আছে আমি কি কৰিব লাগে 0 আৰু 45 ৰ মাজৰ কোণ হিচাপে প্ৰকাশ কৰিব লাগে সোৱা cot 85 degree plus cos 75 degree ইয়াক কি লিখিব পাৰো cot 90 ডিগ্ৰীৰ পৰা কিমান বিয়োগ কৰিলে 85 ডিগ্ৰী থাকিব 15 তাৰ মানে 90 minus 15 কিমান cot just 85 আছিল তাক আমি কি লিখিছো 90 minus 15 ডিগ্ৰী একে হল 90 minus 15 কিমান হ'ব ইয়াৰ ভ্যালু কিমান হৈ যাব সেম 85 sorry 90 ৰ পৰা কিমান বিয়োগ কৰিলে 85 থাকিব 5 ইয়াত চোৱা 90 minus 5 degree 85 degree ঠিক তেনেকে cos 75 degree cos ক আমি কি লিখিম 90 minus 15 degree ইয়াৰ ভ্যালু কিমান হৈ যাব তেতিয়া 75 degree এতিয়া চোৱা cot 90 minus 5 এই 5 ক বুলি ধৰা 90 minus a মানে কিমান হইব 10 5 degree plus cos 90 minus a কিমান আহিব sin 15 degree এতিয়া চোৱা ইয়াত 5 আহিছে ইয়াত 15 আমাক কি লাগে 0 আৰু 45 ৰ মাজৰ কোণ হিচাপে প্ৰকাশ কৰিব দিছিল আমি কিমান কৰিলো 5 আৰু 15 হৈ গৈছে মানে এটো আমাৰ आंसर হয় বুজি পালা আজিৰ ভিডিওটো ইমানতে শেষ কৰিম নেক্সট আমি নেক্সট এক্সাৰসাইজটো চাম 8.3 Thank you for watching.